এই কথাবিলাক কোৱাৰ কাৰণে আৰু ডিষ্ট্ৰিক্ট লেভেল যিটো লঞ্চিং প্ৰগ্ৰাম মিছন ৰূপৰেখন ব্যৱহাৰ কৰি আৰু ওচৰৰ নিৰ্দেশনা এইটো আমাৰ আজি ৰাষ্ট্ৰীয় ডায়েৰিয়া নিৰ্মূল অভিযান 2024 এইটো আমি এইবাৰ আৰম্ভ কৰিছোঁ আৰু আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি বঙাইগাঁৱৰ এই বৈতামাৰী হস্পিটেলত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি জিলাভিত্তিক আমি আজি আৰম্ভ কৰিলোঁ উদ্বোধন। আজিৰ পৰা আমি 2 মাহ ধৰি ডায়েৰিয়া নিৰ্মূলৰ কাৰণে আমি আমাৰ যিখিনি স্বাস্থ্যকৰ্মী আছে, আশা আছে, গোটেইখিনি তেওঁলোকে গাঁৱে গাঁৱে ঘূৰি পেলাই ডায়েৰিয়া দুটা পাৰ্ট, এটা হ'ল কি প্ৰিভেনশ্যন, আমি কেনেকৈ ডায়েৰিয়াটো নোহোৱাকৈ থাকিব পাৰিম, আৰু দ্বিতীয় কথা হৈছে কাৰোবাৰ যদি হয় আমি কেনেকৈ তাক চিকিৎসা কৰিম, সেই সম্বন্ধে আমি ইয়াত ডিছকাশ্যন কৰিছোঁ। সেইটো আমি গাঁৱে গাঁৱে এইটো আমি গাঁৱৰ ৰাইজৰ মাজত আমি প্ৰচাৰ কৰিম। জাপানী এনকেফেলাইটিছ আমাৰ এইটো ছিজনত 2024ত আমাৰ পৰহিলৈকে আমাৰ আছিলে 3টা, এটা সুস্থ হৈ গৈছিল আৰু 2টা চিকিৎসাধীন আছিল। যোৱাকালি আকৌ এটা বঙাইগাঁৱৰ এটা কেছ নতুনকৈ ধৰা পৰিছে। গতিকে আজি আমাৰ চিকিৎসাধীন অৱস্থাত থকা জাপানীজ এনকেফেলাইটিছ 3জন আছে।